আমি কামনা কৰিছোঁ। এইফালে চোৱা এইফালে ঘূৰি যোৱা Shimfu Raja Pyongle! Shimfu Raja Pyongle! Taya Hum Pyongle! Taya Hum Pyongle! প্ৰথম আপোনালোক সকলোলৈ আদৰণি জনাইছোঁ আমাৰ এই বিছা গাঁৱত। আমাৰ চিংফো চিপ দুৱা বিছা নং চিংফো পৰলোক প্ৰাপ্তি হয় আৰু তেখেতৰ পাছত উত্তৰাধিকাৰ হিচাপে আমি চিংফো জনগোষ্ঠীয়ে টাই আহোম জনগোষ্ঠীয়ে হৈ আমি এখন সভা আহ্বান কৰিছিলোঁ। সেই সভাত টাই আহোম ছাত্ৰ সন্থা টাইপা সকলোবিলাক উপস্থিত থাকে। তাতে এখন ভূমি সুৰক্ষা সমিতি টিৰাপ মৌজা ভূমি সুৰক্ষা সমিতি নামৰ এখন সমিতি গঠন হয় আৰু সেই সমিতিখনৰ জৰিয়তে আজি নৱনিৰ্বাচিত চিংফো চিফ ৰাজাক আমি অভিনন্দন অনুষ্ঠান এটা আয়োজন কৰিছিলোঁ। আমাৰ এই অনুষ্ঠানটোত টাইপা টাই আহোম ছাত্ৰ সন্থা ভূমি সুৰক্ষা সমিতি সকলোৱে আহি উপস্থিত হৈ তেখেতক অভিনন্দন জনাওঁ আৰু অনাগত দিনত তেখেতৰ স্বাস্থ্য যাতে ভালে থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। যোৱা আমাৰ 16 ফেব্ৰুৱাৰী 2025 আমাৰ টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থা লগতে এই টিৰাপ মৌজাত বসবাস কৰা টাই আহোম জনগোষ্ঠী একত্ৰিত হৈ আমি টাই আহোম ভূমি সুৰক্ষা সমিতি এখন গঠন কৰিছিলোঁ আৰু আজি সেই ভূমি সুৰক্ষা সমিতিখনৰ অভিভাৱকত্বতে আমি মাৰ্ঘেৰিটা মহকুমাৰ টাই আহোম যুৱ পৰিষদ লগতে আমাৰ টাই আহোম জ্ঞাতিবৰ্গ আৰু ভূমি সুৰক্ষা সমিতিয়ে আমাৰ আজি বিছা মুণ্ডাংগাম চিংফোৰ যিহেতু ৰজা হিচাপে যোৱা কেইদিনমানৰ পূৰ্বে তেখেতে ৰজা হিচাপে হেৰি হ'ল আমি আজি সমগ্ৰ এই টাই আহোম জনগোষ্ঠী হৈ পিনি আজি তেখেতক অভিনন্দন দিবলৈ আহিছোঁ। যিহেতু বিছা বা চিংফোসকলৰ লগত টাই আহোমসকলৰ বহু পুৰণি ইতিহাস জড়িত আমাৰ সম্পৰ্ক আছে আৰু অনাগত দিনত যাতে সেই সম্পৰ্কসমূহ অটুট থাকক, নৱপ্ৰজন্মই যাতে চিংফো আৰু আহোমসকলৰ মাজত যি ভাতৃত্ববোধৰ এটা সম্প্ৰীতি এনাজৰী আছিলে সেই সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়া হওক তাৰে কামনা কৰি আজি আমি বিছা মুণ্ডাংগাম চিংফোক অভিনন্দন জনোৱাৰ লগতে আৰু তেখেতৰ অনাগত দিনৰ যিসমূহ কাৰ্যকলাপ আজি তেখেতৰ প্ৰয়াত পিতৃ বিছা নং চিংফোৱে এই টিৰাপ মৌজাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক শান্তি সম্প্ৰীতিৰে যেনেধৰণে কাৰ্যকাল পাৰ হ'ল অনাগত দিনতো তেখেতে যাতে আমাৰ ইয়াৰ অঞ্চলৰ সকলো ৰাইজৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি তোলাত অধিক ভূমিকা পালন কৰিব বুলি আমি এই অভিনন্দন দিৱস অনুষ্ঠানলৈ সমাগত হৈছোঁ। বিশেষকৈ আজি মোক আপোনালোকে সম্বৰ্ধনা এটা অনুষ্ঠান লগতে আপোনালোকে ইয়াক ৰাজহুৱা হিচাপতে মোক ৰজা অভিষেক দিয়া হৈছিলে। ইয়াত আজি উপস্থিত টাই আহোম লেণ্ড ৰাইটছ কমিটি টিৰা মৌজা, টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা ডিষ্ট্ৰিক্টৰ আৰু বিভিন্ন গাঁৱৰ পৰা অহা বন্ধুসকল, আপোনালোকে জানে আমাৰ চিংফো আৰু টাই আহোমৰ সম্পৰ্ক
টাই আহোম আৰু চিম্ফৰ বহুত মধুৰ সম্পৰ্ক আছিলে আমাৰ যে টাই আহোম লগত আমাৰ পিছা পৰিয়ালৰো বহুত এনেকুৱা মধুৰ সম্পৰ্ক আছিলে আদান প্ৰদান আছিলে ভাল সম্বন্ধ আছিলে গতিকে আজি আপোনালোকে এই মোক সন্মান আৰু মৰম যোনটো যাচিছে এইটো মই ভাবোঁ যে ভৱিষ্যতলৈ এইটো আমাৰ অটুট হৈ থাকিব আৰু আমি লগতে যিকোনো ক্ষেত্ৰত যিকোনো কামত আমি লগতে কামবোৰ কৰি যাব লাগিব বুলি মই আশা আৰু আপোনালোকৰ অনুৰোধ কৰিছোঁ সেয়ে বহুতজনে বহুত বিষয়ে আমাৰ চিম্ফল নেশ্যনেল কাউন্সিল পৰা ক্ৰীড়া পাৰফৰ্মেঞ্চ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নিধনখিনি বহুত বিষয়ে কথাও আপোনাৰ ওচৰত দাঙি ধৰিছে আৰু আপোনালোকে যদি আমাৰ এই অঞ্চলৰ যিমানখিনি জনগোষ্ঠী আছে বা জনজাতি আছে চবৰ লগতে মিলেৰে যিকোনো সমস্যা হ'লেও সমাধান কৰি লগত কাম কৰি যাব বুলি কৈ আপোনালোকেও প্ৰতিশ্ৰুতি দিছে